ফাইনেলি আপোনালোকে দেখিব পাইছে মোৰ সন্মুখত নৰ্থ ইষ্টৰ ফাৰ্ষ্ট কাৰ্ভ ইভি বিশ্বাস নকৰিব 585 কিলোমিটাৰ ৰেঞ্জৰ ভাৰতৰ প্ৰথমখন ইলেক্ট্ৰিক ভেহিকেল য'ত নেকি 60 পৰা 70 লাখ টকীয়া গাড়ীত ফিচাৰখিনি থাকে তাত 10 পৰা 12 লাখ টকীয়া গাড়ীত এই আপোনালোকে ফিচাৰ্ছখিনি পাব আৰু আপোনালোকে ষ্টেৰিং হুইলডাল চাওক ষ্টেৰিং হুইলডাল আজিকালি 4 স্পক ষ্টেৰিং হুইল ইয়াত 3D ভিউ দেখা পাব 3D 360 ডিগ্ৰী কেমেৰা পেনোৰামিক ছানৰুফ Tata Motors কেনেকুৱা লাগিছে গাড়ীখন এবাৰ কমেণ্ট কৰি কওক Welcome back to the YouTube channel Kaushik Friend Vlogs. আজি মই আপোনালোকৰ ওচৰত দেখাব গৈ আছো এখন নতুন গাড়ী যিনখনৰ নাম হ'ল Tata Curvv যোনখনে টাটা এনেকুৱা এখন মজা গাড়ী বনাইছে আমি ক'লো এটা মই টাটা নেক্সনত আছো নেক্সনৰ পৰা গৈ ডাইৰেক্ট শিফট হ টাটা কাৰ্ভত তো লগ পাই আছো ডাইৰেক্ট ডিলাৰ সন্মুখত আছে আশুতোষ মটৰ্ছ সো গাইজ আজি মই আছো আশুতোষ মটৰ্ছ তেজপুৰত এখন নতুন গাড়ী দেখাবলৈ আপোনালোকক গৈছো নতুন গাড়ী মানে একদম চালিয়া জাগাজ গাড়ী এনেকুৱা সেগমেন্টৰ গাড়ী ইমান কম প্ৰাইসত টাটা মটৰ্ছে আজি প্ৰথমবাৰ কাৰণে উলিয়াইছে ভাৰতীয় নাগৰিকসকলৰ কাৰণে লঞ্চ কৰিছে তো আপোনালোকক দেখাইছো ভিতৰত আছে গাড়ীখন বাকি যি নহওক আপোনালোকক ভিতৰলৈ গৈ গাড়ীখনৰ এবাৰ আনভিল নোহোৱাকে এবাৰ দেখাই দিছো আৰু এয়াচক ফ্ৰন্ট লুকসটো কাৰ একদম ধুনীয়া গ্ৰাফিক্সত দিছে আৰু বাকি আনভিল হোৱা নাই আনভিল হোৱাৰ পিছত গাড়ীখন ধুনীয়াকৈ আপোনালোকক দেখাম আৰু লেন্থটো চাওক গাড়ীখনৰ ইমান আৰু এফালে গেষ্টসকল আহিছে আৰু এফালে টাটা মটৰ্ছৰ গোটেই যি সমৰ বজাৰ মানুহ আছে আৰু আজি গণেশ চতুৰ্থী যিহেতু গণেশ চতুৰ্থীৰ দিনা লঞ্চিং হ'ব এই টাটা মটৰ্ছৰ কাৰ্ভ ইভিখন যেতিয়া টাইম হৈছে 5:30 আৰু গণেশ বাবাৰ মূৰ্তি আছে আজি যিহেতু গণেশ চতুৰ্থী কাষ্টমাৰো আহিছে আৰু গাড়ীখন এখন ৰেডি হৈ আছে সব ৰেডি হৈছে তাৰ লগতে প্ৰথমে আমি আপোনালোকক ধন্যবাদ জনাব বিচাৰিছো যে ইনফ্ৰাষ্ট্ৰাকচাৰ ফাইনেন্স তো বৰ্তমান সময়ত টাটা মটৰ্ছে এইটো ইনিচিয়েটিভ ল'লে যে এটা খুব ৰিজনেবল প্ৰাইজত সৰ্বসাধাৰণ লোকৰ বাবে খুব কম টকাত এখন আমি কুপে ডিজাইন এছইউভি ক্ৰয় কৰিব পাৰোঁ তাৰ উদ্দেশ্য এইটোৱেই যে এখন বিলাসী বাহনত যি ধৰণে লাক্সাৰিয়াছ কমফৰ্ট হৈ গ'ল প্ৰথমে গোটেইখিনি এটা কম্পেক্ট পেকেজ কৰি পেলাই আপোনালোকৰ ওচৰত বৰ্তমান আৰু দুটা ছেগমেণ্ট আছে লগতে পেট্ৰলো আছে ডিজেলো আছে তো বৰ্তমান লঞ্চ এভেইলেবল মাৰ্কেটত হৈ গ'ল চফ্টৱেৰ যেতিয়া টাইম আহি গ'ল গাড়ী curvv.evৰ আনভিলিং চেৰিমনি আৰু এতিয়া যোনজন ওনাৰ তেওঁ একদম প্ৰথম আনভিল কৰিব আৰু এতিয়া লাইট অন হৈ গ'ল আৰু বাকি আপোনালোকে চাওক ইন জাষ্ট 3 2 1 গো ফাইনেলি আপোনালোকে দেখিব পাইছে মোৰ সন্মুখত নৰ্থ ইষ্টৰ ফাৰ্ষ্ট কাৰ্ভ ইভি লুকসটো কেনেকুৱা লাগিছে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব নৰ্থ ইষ্ট ইণ্ডিয়াৰ প্ৰথম যিহেতু curvv.ev সেইটো কাৰণে কেকটোতো বন্ধাইয়ে আৰু কেক কাটিং কৰিব তেওঁ ওনাৰজনে সো फ्रेंड्स মোৰ ওচৰত আছে এতিয়া নৰ্থ ইষ্টৰ ফাৰ্ষ্ট curvv.ev ओनर आपका नाम मेरा नाम प्रणय अग्रवाल कांग्रेचुलेशंस भाई थैंक यू सो मच कुछ बोलिए आप नॉर्थ ईस्ट का फर्स्ट ईवी का ओनर कैसे हो मतलब curvv.ev का नहीं अभी हम लोग ये क्या बोलता है कि पहला गाड़ी लिए हैं मतलब ईवी का तो इसलिए लिए हैं ताकि क्या बोलता है कि इसका रेंज भी काफ़ी अच्छा है अच्छा कंपनी क्लेम करता है कि 583 है लेकिन आराम से 450 और 500 का रेंज मिल जाता है ओके ओके तो इसलिए क्या बोलता है कि एक अच्छा गाड़ी है हम लोग के लिए हम लोग क्या बोलता है कि सोच सकते हैं फ्यूचरिस्टिक कार और कूपे डिजाइन में इतना कम प्राइस में ये फर्स्ट कार है ये डिजाइन तो बहुत ही अच्छा है गाड़ी अच्छा तो আপোনালোকে বাকি তেওঁক কংগ্ৰেচুলেশ্যন জনালোঁ 1 সেকেন্ড आप तेजपुर का ही हो ना মই তেজপুৰৰ পৰা ঠিক আছে তো বাকি গাড়ীখনৰ আউটাৰ লুকস আৰু ইণ্টেৰিয়ৰ গোটেইখিনি দেখাম আপোনালোকে মোৰ সৈতে জড়িত হৈ থাকক ভিডিঅ'টো
সো ফ্ৰেণ্ডছ এতিয়া কেক কাটিং হৈ আছে আৰু কেক কাটিং কৰিছে তেওঁলোকে সো ফ্ৰেণ্ডছ আপোনালোকে ইয়াৰ সাউন্ড কোৱালিটি শুনক টাটা কাৰ্ভ ইভি ইয়াত আছে ভলিউম আপ ডাউন কি এতিয়া মই আপোনালোকক এবাৰ দেখাই দিছোঁ গাড়ীখনৰ ইণ্টেৰিয়ৰটো এবাৰ চেক কৰক ৰাইজ ইয়াৰ থাৰ্ড চাউণ্ডটো একদম বহুত চালিয়া লাগিছে আৰু দুইফালৰ পৰা আপোনালোকে দেখিব পাইছে ইয়াত আহিছে 10.25 ইঞ্চৰ ডাঙৰ হাৰমান ডিছপ্লে যোনটো পাৱাৰ্ড বাই JBL হয় আৰু লগতে দেখিছে নেক্সনৰ যোনটো টাটা নেক্সনৰ যি 360 ডিগ্ৰী কেমেৰা সেই 360 ডিগ্ৰী কেমেৰা ইয়াতো দিছে টাটা curvv আৰু আপোনালোকে ষ্টেৰিং হুইলডাল চাওক ষ্টেৰিং হুইলডাল আজিকালি 4 স্পক ষ্টেৰিং হুইল যোনটো সাফাৰী আৰু হেৰিয়াৰ সৈতে একে এতিয়া আপোনালোকে ইয়াত 3D ভিউ দেখা পাব 3D 360 ডিগ্ৰী কেমেৰা তাৰপিছত ফ্ৰণ্ট সাইড গোটেইখিনি ভিউ আপোনালোকে ইয়াত দেখা পাব ইয়াত আছে এটা বস্তু আপোনালোক দেখাইছোঁ এইটো হ'ল পেনোৰামিক ছানৰুফ আৰু এইটো চাওক ইয়াত আহি গ'ল এতিয়া পেনোৰামিক ছানৰুফ curvv এতিয়া অফ কৰি দিছোঁ আৰু ইয়াৰ লগতে গোটেইখন আহি যায় আৰু লগতে আপোনালোকক বস্তু এটা দেখাইছোঁ ইয়াত হ'ল আপোনালোকৰ এয়াৰবেগ 6টা এয়াৰবেগ আহি যায় আৰু ইয়াত আপোনালোকৰ চাবিটো দেখাইছোঁ এতিয়া চাবিটো দেখিছে কি প্ৰিমিয়াম ফিচাৰ দিছে ন প্ৰিমিয়াম চাবি মানে এতিয়া আপোনালোকৰ বুট আনলক এতিয়া লাইট এইটো লক আনলক গোটেই বাটন আছে আৰু ইয়াত এটা বস্তু দিছে এইটো হ'ল পেডেল শিফটাৰ ইয়াত দেখিছে আপোনালোকৰ ইয়াত গিয়াৰ এতিয়া নিউট্ৰেলত হৈ আছে এতিয়া যদি আপোনালোকে পিছলৈ দি দিয়ে তেতিয়া ড্ৰাইভ হ'ব আৰু আৰটো হ'ল ৰিভাৰ্ছ আৰু ইয়াত অটো হোল্ড যোনটো হেণ্ড ব্ৰেক এডাল ইয়াত দিয়া আছে আৰু আপোনালোকে দেখিছে চিটি ড্ৰাইভ আৰু ইক' মড যোনকেইটা 3টা মড আছে আৰু গাড়ীখন ইয়াৰ পৰা ইফাৰৰ পৰা সিফাৰ কোন আছে ওচৰ পাজৰ চব আপোনালোকে দেখা পাই যাব এইটো 3D ভিউ আপোনালোকে ইয়াত দেখিছোঁ ইয়াত গোটেইকেইটা চুইচ মানে টাচ স্ক্ৰীণ হয় আৰু আপোনালোকে দেখিছোঁ AC ভেন্সখিনি গ্ৰাফিক্স টেক্সচাৰটোৰ লগত পুৰা মিলি আছে এইখিনি লেডাৰ টাচ নহয় খালি এইখিনি আপোনালোকৰ হাৰ্ড প্লাষ্টিক দিয়া আছে বাকী আপোনালোকে দেখিছে চিটখিনি একদম লেডাৰ চিট দিয়া আছে আৰু ষ্টেৰিং হুইলডালটো একদম কি জাগাছ লাগিছে হয়নে ইয়াত আপোনালোকে দেখিব পাইছে কোনখন দৰ্জা খোলা আছে গোটেই দিয়া থাকে এতিয়া 3খনমান দৰ্জা খোলা আছে এইখন সেইকাৰণে ইয়াত এনেকৈ দেখাইছে আৰু বাকী আপোনালোকে দেখি আছোঁ এনেকৈ ষ্টাৰ্ট দিলে কি হ'ব টাটা মটৰ্ছ সো ফ্ৰেণ্ডছ কেনেকুৱা লাগিছে গাড়ীখন এবাৰ কমেণ্ট কৰি কওক ইণ্টেৰিয়ৰটো সো গাইজ আপোনালোকে দেখিব পাইছোঁ ইয়াত ৰিচাৰ্জ কিমান 366 কিলোমিটাৰ ইয়াত আপোনালোকৰ ইয়াত ৰেঞ্জ দিয়া আছে আৰু 90% বেটাৰী আছে ইয়াত বেটাৰী আপোনালোকক দেখুওৱা আছে আৰু ফ্ৰণ্টৰ পৰা গাড়ীখনৰ লুকছটো দেখাই আছে আপোনালোকক ইয়াত আপোনালোকে দেখাইছে ইয়াত ৱায়াৰলেছ চাৰ্জাৰ দিয়া আছে লগতে এইটো চাওক আপোনালোকে বুট গ্লোভছ পষ্ট আপোনালোকে দেখিব পাইছে ক্ৰুজ কণ্ট্ৰল আৰু ক্ৰুজ কণ্ট্ৰল ছেট অন অফ গোটেইখিনি আহি যায় 4 পাৱাৰ উইণ্ড'ছ আহি যায় আৰু মোক গাড়ীখনত কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাওকচোন আপোনালোকে লৈয়ে লওঁ নেকি গাড়ীখনটো ইমানেই ধুনীয়া লাগিছে যেন আজিয়ে লৈ লওঁ কিন্তু টকাহে নাই ইমানগাল টকা কেতিয়াবা যদি ইমান টকা হৈ গৈ কেতিয়াবা ল'ম চাগে এনেকুৱা ইভি গাড়ী এখন সো ফ্ৰেণ্ডছ ইয়াত দেখিছে আপোনালোকে হেডলাইট কেইটা কি জবৰদস্ত একদম গোটেই LED ছেটআপ দিছে আৰু ইয়াত আপোনালোকৰ যোনটো নেক্সনৰ লুকছ আছে ইয়াত যোনটো চাৰ্জিং চকেটৰ সেইটো চাৰ্জিং পইণ্টটো আছে আৰু ইয়াত ভিতৰত আছে ইয়াত বেটাৰীটো আছে আৰু লগতে বেটাৰীটো বহুত বেছি পাৱাৰফুল হয় আৰু লগতে এইটো LED ছেটআপ দিয়া আছে ফ্ৰেণ্ডছ এই গাড়ীখনৰ এটা বিশেষত্ব আছে টাটা কাৰ্ভৰ ভাৰতৰ প্ৰথম কুপে SUV ইনে নৰ্মেলি 60 লাখৰ পৰা 70 লাখৰ ভিতৰত পায় প্ৰথম কুপে যোনবিলাক বাকী ব্ৰেণ্ডৰ গাড়ীবিলাক আৰু এই টাটাই একদম পুৰা লঞ্চ কৰি দিছে 10 লাখ টকাতে লঞ্চ কৰিছে 10 লাখ টকাৰ পৰা পেট্ৰল কুপে SUV এখন পাব আপোনালোকে যোনটো স্মাৰ্ট ভেৰিয়েণ্টটো তাৰ পৰা ষ্টাৰ্টিং হয় আপোনালোকৰ 16.99 লাখলৈকে আৰু ইয়াত যোনটো EV মডেল আছে EV মডেলটোত আপোনালোকৰ ষ্টাৰ্টিং হয় 18.99 লাখৰ পৰা আৰু 21.99 লাখলৈকে এক্স শ্ব'ৰুম প্ৰাইচ তো বাকী আপোনালোকে দেখিব পাইছে গাড়ীখনৰ এক্সটেৰিয়ৰ ইণ্টেৰিয়ৰ গোটেই আপোনালোকক দেখা পাইছোঁ আৰু ইয়াৰ এটা বস্তু দেখাই আছোঁ আপোনালোকৰ বুট স্পেচটো এইটো ওৱান অফ দ্য মষ্ট বিগেষ্ট সো ফ্ৰেণ্ডছ এতিয়া মোৰ লগত আছে এইফালে আমাৰ নিবিৰ তো নিবিৰ নতুন এখন কাৰ্ভ আহি গ'ল টাটা কাৰ্ভ যিহেতু আপোনালোকে চবে গম পাইছে দেখিছে মাৰ্কেটত তো বহুত বিৰাট ধুনীয়া গাড়ী হয় তো মই চবকে কওঁ যে এবাৰ আহি চাওক চাই পেলাই গাড়ীখন ল'ব পাৰে ভাল গাড়ী ঠিক আছে আৰু কুপে ষ্টাইলত এইটো ফাৰ্ষ্ট ন এই গাড়ীখনত আহি যায় ফ্লাছ ড'ৰ হেণ্ডেল আৰু এইটো দামী গাড়ীবিলাকত আহে আৰু এনেকুৱা ফ্লাছ ড'ৰ হেণ্ডেল দিলে কি হয় একদম গাড়ীখন ফিউচাৰিষ্টিক টাইপৰ দেখে
এইটো তোমাৰ জেছাৰ টেইলগেট বুলি কয় ঠিক আছে জেছাৰ টেইলগেট এইটো তোমাৰ টেইলগেট হয় প্লাছ তোমাৰ টেইলগেট দিছে সেইটো কি হ'ল জেছাৰ টেইলগেট ঠিক আছে আৰু তোমাৰ লগতে এইটো তোমাৰ একৰ্ডিং টু ইয়ৰ হাইট তুমি এডজাষ্ট কৰিব পাৰা ঠিক আছে তোমাক যিমানটোলৈকে লাগে হাইট একৰ্ডিং টু ইয়ৰ তোমাৰ হাইটৰ মতে তুমি সিমানলৈকে এডজাষ্ট কৰিব পাৰা আগতে এডজাষ্ট কৰিব লাগিব আগতে স্ক্ৰীনত এডজাষ্ট কৰিব লাগিব অ'কে তো দেখিছে ইয়াত লুকছটো চাওক একদম লাক্সাৰি কোটি টকীয়া গাড়ীৰ নিচিনা লাগিছেনে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাবচোন আৰু ইয়াত এইটো ফিচাৰ আছিলে কিন্তু এইটো ফিচাৰ গোটেই গাড়ীখন লক কৰিলে হ'ব চ' ফ্ৰেণ্ডছ ইয়াত ৰেঞ্জটো হ'ল 585 কিলোমিটাৰ আপোনালোকে বিশ্বাস নকৰিব 585 কিলোমিটাৰ ৰেঞ্জৰ ভাৰতৰ প্ৰথমখন ইলেক্ট্ৰিক ভেহিকেল যোনখনৰ নাম হ'ল কাৰ্ভ ইভি য'ত নেকি ইয়াত আছে একদম পূৰা তামাম ফিচাৰ য'ত নেকি একদম 1 কোটি টকীয়া গাড়ীলৈকে এই ফিচাৰখিনি ইয়াত য'ত নেকি 60 পৰা 70 লাখ টকীয়া গাড়ীত ফিচাৰখিনি থাকে তাত 10 বা 12 লাখ টকীয়া গাড়ীত এই আপোনালোকে ফিচাৰ্ছখিনি পাব বা গাড়ীখন চাওক একদম কুপে ষ্টাইলৰ আপোনালোকে কিবা এখন গাড়ীলৈ মনত পৰিছেনে কিবা এখন গাড়ী আছিলে নামটো যোনে গম পাইছে যাৰ লগত মেচিং হৈছে এবাৰ কমেণ্ট কৰি জনাব নাপাহৰিব আৰু 18 ইঞ্চ ডাঙৰ টায়াৰ প্ৰফাইল চ' ফ্ৰেণ্ডছ আপোনালোকক এবাৰ দেখাইছোঁ গাড়ীখনৰ চাৰ্জিংটো কেনেকৈ লয় তো ইয়াতে আপোনালোকৰ ফাষ্ট চাৰ্জাৰটো আছে আৰু চাৰ্জিংটো 7.2 गाड़ी के साथ आता है চ' ফ্ৰেণ্ডছ আপোনালোকক দেখাইছোঁ মোৰ পিছফালে নতুন টাটা কাৰ্ভ.ev ভাৰতৰ প্ৰথম এনেকুৱা এখন SUV কুপে ষ্টাইল য'ত নেকি 10 লাখৰ পৰা ষ্টাৰ্টিং হয় আৰু মোৰ লগত আছে এতিয়া অঞ্জন দা গাড়ীখনৰ বিষয়ে এবাৰ কৈ দিব অলপ সৰুকৈ এবাৰ জনাই দিব বাকী এখন হৈছে ফাৰ্ষ্ট টাইম ইণ্ডিয়াত লঞ্চ হৈছে কুপে SUV যোনখনৰ একদম কম মূল্যৰ পৰা ষ্টাৰ্ট হৈছে 9,99,000ৰ পৰা পেট্ৰল ভাৰ্চন হ'ল আৰু ইভিখনো আপোনালোকে ল'ব পাৰে ডিজেল ভেৰিয়েণ্টো আছে তিনিটাই আছে আৰু আপুনি এই ফাৰ্ষ্ট টাইম ইণ্ডিয়াত লঞ্চ হৈছে কুপে ষ্টাইলৰ যোনখন তোমাৰ মানে SUV চ' ফ্ৰেণ্ডছ আপোনালোকে গম পালে আৰু আপোনালোকে যদি ল'ব বিচাৰে অঞ্জনাক কণ্টেক্ট কৰিব পাৰে আৰু কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট ডিটেইলছ আপোনালোকে এই দুটা কণ্টেক্টত আপোনালোকে কণ্টেক্ট কৰিলে বা তেজপুৰৰ আশুতোষ মটৰ্ছত আহিয়ে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব লগতে এতিয়া আপোনালোকক প্ৰাইচ লিষ্টখন দিয়া হৈছে টাটা কাৰ্ভৰ পেট্ৰল ডিজেল আৰু ইভি মডেলকেইটাৰ আৰু ইয়াত যোনখন কাৰ্ভ.ev আছে সেইখন হ'ল একমপ্লেছ মডেলটো যাৰ এক্স শ্ব'ৰুম প্ৰাইচ হ'ল 19.99 lakhs তো এয়া আছিলে আজি ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ফেচবুকত ফ'ল' কৰিব নাপাৰিব আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব এফালে বাই দিছে বাই চ' এইখন হ'ল গাড়ী কাৰ্ভ.ev ধন্যবাদ জয় অসম আৰু গাড়ীখনৰ লুকছটো চাওক একদম পূৰা ফিউচাৰিষ্টিক ডিজাইন কাৰ্ভ.ev আপোনালোক যদি এই গাড়ীখন কিনিবলৈ হয় তেন্তে আহিব পাৰে আশুতোষ মটৰ্ছ তেজপুৰ আৰু ভিডিঅ'টোত কণ্টেক্ট ডিটেইলছ দিয়া আছে লগতে আপোনালোকৰ ডেছক্ৰিপশ্যনতো কণ্টেক্ট ডিটেইলছ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে